গুড মৰ্ণিং। ধেৰ কথা পাতিম কাৰণ মই পোষ্ট হিচাপে লিখিবলৈ বহুত টাইম লাগি যায় আৰু মই অলপ আলচি হয়। চ' মই এটা ভিডিঅ'ই বনাইছোঁ এইটো বিষয় লৈ পেলাই। মই সাধাৰণতে এইবোৰ লৈ ইমান ভিডিঅ' নবনাওঁ, সময় নোজোৰে, কাৰণ অৰ্ডাৰবিলাকৰ ভিডিঅ' এডিট কৰোঁতেই কিমান টাইম হৈ গ'ল। আজি এমাহ ডেৰমাহৰ পৰা মই দিয়া নাই, এডিট কৰিব সময় পোৱা নাই কাৰণে। 2 মাহমানেই হৈ গ'ল কিছুমান। তো এইবিলাক ভিডিঅ' বনাই থাকিবলৈ মন নাযায়, সময় নোজোৰে। কিন্তু মই কিয় আকৌ ভিডিঅ' বনালোঁ, মই এটা কথা যদি কোনোবাই বুজি নাপায় ছোৱালীবিলাকে, তো আপোনালোকক কওঁ, ষ্টিচ আৰু ডিজাইন বেলেগ বেলেগ বস্তু হয়। ষ্টিচ মোৰ সম্পত্তি নহয়। চ' ষ্টিচ বহুত যুগৰ পৰা চলি আহিছে, বিভিন্ন দেশৰ, আমাৰ নিজৰ দেশৰ। চ' যোনে যি মন যায় ষ্টিচ কৰিব পাৰে। মই কাকো ৰখাব নোৱাৰোঁ যে এইটো ষ্টিচ কৰিব নোৱাৰিব, সেইটো কৰিব নোৱাৰিব, কাৰণ ষ্টিচবিলাক আগতেই ওলাই থৈ গৈছে। আপোনালোকে ইউটিউবত পালেও ঢেৰ পাব কিবা কিবি। চ' কিন্তু ডিজাইন এটা যেতিয়া মোৰ হয় বুলিতো কমেই, আৰু ক্ৰেডিটটো মই বিচাৰিমেই। পৰহি হঠাতে মই এটা পোষ্ট দেখি পালোঁ, মানে ছোৱালীজনীৰ কাম মোৰ ভাল লাগিলে, মই লাইক এটা মাৰিলোঁ। তাতে মই দেখি পালোঁ তাই মোৰ ডিজাইন এটা কৰি থৈছে। তো মই সাধাৰণতে মই যেতিয়া এনেকুৱা দেখোঁ, মই ছোৱালীবিলাকক ধুনীয়াকৈ গৈ পেলাই কওঁগৈ, কাৰণ সৰু সৰু ছোৱালী হয়। তো মই মানে ভালকৈ কওঁ, আপোনালোকে মোৰ ভইচ টোনবিলাক শুনিলেও গম পাব যে মই ভালকৈ কওঁ, ভণ্টি এইটো মোৰ ডিজাইন হয়, তুমি ক্ৰেডিটটো দি দিবা। হালাকি মই ভাল নাপাওঁ মোৰ ডিজাইন ল'লে, কিন্তু ল'লেই যেতিয়া কি কৰিব, তো ঠিক আছে ক্ৰেডিট দি দিবা, হৈ যাব। তো কওঁ, তো বহুত ছোৱালীয়ে কৰি দিয়ে দেই, এইটো মিছা নকওঁ, বহুত ছোৱালীয়ে কৰি দিছে, এইটো কেতিয়াও মিছা নকওঁ। সিহঁতি কৰি দিছে। তাৰপিছত মই সেইটো বস্তুলৈ পষ্ট বনোৱাৰ কোনো কথা নাথাকে, কাৰণ তাই অলৰেডি যদি দিয়ে দিলে ক্ৰেডিটটো, কিনো পষ্ট বনাম ন। টিকলি ছোৱালী হয়, চ' মৰমো লাগে। কাৰণ মই বহুত সৰুৰ পৰা এমব্ৰইডাৰী কৰিছোঁ, তো মোৰ মাহীহঁতে মোক সদায় এনকাৰেজ কৰিছিলে। চ' ময়ো সেইকাৰণে মোতকৈ চব টিকলি ছোৱালীবিলাকক মই এনকাৰেজ কৰোঁ। আৰু এমব্ৰইডাৰী কোনে নাজানে, চবেই জানে, চবৰে ষ্টিচ ধুনীয়া, চবেই ভাল কৰে। আমাৰ বেছিভাগ ছোৱালীয়ে বহুত ধুনীয়া ধুনীয়া এমব্ৰইডাৰী কৰে, সেইটো লৈ মোৰ ক'বলগীয়া নাই। যাৰ যেনেকৈ যিমান ধুনীয়া কৰিব পাৰে চবেই কৰিব পাৰে, কৰক, ভাল লাগে। চবেই নিজৰ নিজৰ কাম কৰি থাকে। যদিও মই সৰুৰ পৰা জানিছিলোঁ, মই এইটো বিজনেছ হিচাপত লোৱাই নাছিলোঁ। ইভেন এতিয়াও মই মোৰ চখত কাম কৰোঁ। মানে মোৰ এনেকুৱা নহয় যে মই অৰ্ডাৰ ন'লে নহ'ব, মোৰ মন গ'লে মই অৰ্ডাৰটো লওঁ। আৰু এতিয়াতো ধৰক ফুল হৈ থাকিলেতো একো কৰিব নোৱাৰোঁ, কিন্তু মাজত মোৰ মন গ'লে মই এমাহ দুমাহ কামো নকৰোঁ, কাৰণ এইটো মোৰ প্ৰয়োজন নহয়, এইটো মোৰ চকু নহয়, মই কৰি ভাল পাওঁ। সেইকাৰণে মই অৰ্ডাৰ হিচাপে লৈ লওঁ। আৰু মানুহৰ মই বিহেভো চাওঁ দেই, যদি অৰ্ডাৰ দিয়াগৰাকী খুব ভাল ৱেল মেনাৰ্ড হয়, তেতিয়া মই লওঁ। ৰিচেণ্টলি এটা অৰ্ডাৰ তেনেকৈও লৈছিলোঁ, একদম মাজত কৰি পেলাই, মানে মোৰ নাছিলেই সময়, কিন্তু তাই ইমানেই কথাবিলাক ভাল আছিলে, ডক্টৰ গীতাশ্ৰী। তো মই তাইৰ অৰ্ডাৰ লৈ লৈছিলোঁ, কাৰণ মই বিহেভটো বহুত চাওঁ। যদি কাৰোবাৰ বিহেভিয়াৰ ইমান ঠিক নহয়, চ' মই নলওঁ। কাৰণ এনেকুৱা নহয় যে অৰ্ডাৰটো নাপালে মোৰ খতম। তো অৰ্ডাৰ এনেকুৱা হয়, বহুত অৰ্ডাৰ আহে, মই ল'বহে নোৱাৰোঁ। আৰু যেতিয়া ল'ব নোৱাৰোঁ, সিহঁতি গৈ পেলাই বেলেগক দিয়েগৈ। মোৰ আচৰিত লাগে, যাক গৈ দিয়েগৈ তেওঁলোকৰ নিজৰ ডিজাইন নাথাকে নেকি? মোৰ ডিজাইনটো গৈ পেলাই দিয়েগৈ, ঠিক আছে। মানে সেই বস্তুটো বাৰু দিলে, যেতিয়া এক্সকিউজ দিয়ে, মই যেতিয়া কওঁ যে এইটো বস্তুটো মোৰ হয়, তো যোনে এক্সকিউজ দিয়ে যে কাষ্টমাৰে বনাব দিছিলে, মানা কিয় কৰিম। ঠিক আছে, যদিও মোৰ লিষ্টতো থাকে, জানে মই কৰা হয়, ষ্টিল নাম নিদিয়া নালাগে। যদি মই দেখিছোঁ তেতিয়াতো কৰি দিব পাৰে। আৰু তোমাৰ নিজৰ যিবিলাক ছোৱালী আছে, তেওঁলোকক মই কৈছোঁ যে তোমালোকে মোক নালাগে সন্মান কৰিবলৈ, এটলিষ্ট নিজৰ হাতক, নিজৰ কলাকটো তোমালোকে সন্মান কৰা। যে সেই মোৰ ডিজাইনটো তোমাক গৈ বনাব দি দিয়ে, তুমি নিজৰ ডিজাইনটো কিয় দেখাব নোৱাৰা? বাৰু ঠিক আছে, নালাগে, তুমি মোৰ ডিজাইনটো কৰা, কাৰণ মই সেই কাষ্টমাৰক মই ডেট দিব নোৱাৰিলোঁ, তো ডেফিনেটলি য'তে ত'তে দি দিবগৈ, দিয়ক, মোৰ কোনো প্ৰব্লেম নাই। তাহাঁতক লাগেতো তাহাঁতি কৰিবই ন, সিহঁতক ৰুমাল এখন দৰকাৰ হয়, মই ডেট দিব নোৱাৰিলে বেলেগক দিবই। কিন্তু তোমাক যদি মোৰ ডিজাইন দেখায় বা অন্য কোনোবা ক্ৰিয়েটৰ ডিজাইন দেখায়, তো কিয় কৰিব লাগে? বা কৰিছা, এটলিষ্ট তুমি এইটো কোৱা যে মই সুধি লওঁ দেই, তেওঁক মোক সোধে দেই, বহুত ছোৱালীও আছে ভাল ভাল, তেওঁলোকে মোক সোধে, বা এনেকৈ কোনোবাই এনেকৈ দিছে আপোনাৰ ডিজাইন এটা, তো কৰোঁ নে? মই ঠিক আছে কৰি দিয়া, খালি ক্ৰেডিট দি দিবা। কাৰণ অলৰেডি যেতিয়া ডিজাইনবিলাক বহুত কপি হ'লেই, তো মই মানা কৰিতো লাভ নাই, তো ক্ৰেডিটে দি দিবা। আৰু ক্ৰেডিট কা মই কৰোঁগি কিয়, মানে এনেকুৱাও নহয় যে মই তাহাঁতৰ অৰ্ডাৰবিলাক লৈ ল'ম, নালাগে মোক, মোৰ অৰ্ডাৰ বেছি হৈছে, মই দিয়ে দিওঁ বহুতক। চ' এনেকুৱা নহয় যে মই একদম মানে সিহঁতৰ অৰ্ডাৰবোৰ টানি আজৰি ল'ম। মইতো এমব্ৰইডাৰী এৰিমেই চাগে, কাৰণ মোৰ চকুৰ বহুত প্ৰব্লেম হৈ আছে। মই ষ্টাইলতে চশমা কেতিয়াবা নিপিন্ধোঁ, কিন্তু কাম কৰোঁতে চশমা নিপিন্ধাকৈ মই কামেই কৰিব নোৱাৰোঁ। আৰু এবাৰ মোক খুব হাঁহি উঠিছিলে, যদি 19-20 বছৰৰ ছোৱালী হ'ব চাগে, তাই কিবা এটা মই এনেকৈ টিকলি বুলি বুজাওঁতেই তাই মোক কৈছে, টিকলি নক'ব, মই আপুনি কি নিজকে বহুত ডাঙৰ ভাবে নেকি? মানে তাই মানে এইটো ভাবিছে যে মই নিজকে ডাঙৰ কৰিছোঁ, মানে কামত ডাঙৰ কৰিছোঁ মানে। তো তাই মানে সেইটো মানে কৈছে আৰু মোক যে
আপুনি নিজকে বহুত ডাঙৰ বুলি ভাবে নেকি মানে কিমানো ডাঙৰ আপুনি তোমাৰ কিমান হৈছে কৈছে মোৰ 19 বছৰ চ' তুমি সঁচাকৈ সৰু হয় মোতকৈ বহুত আনফৰ্চুনেটলি তুমি সঁচাকৈ সৰু হয় নিজকে মই কামত ডাঙৰ দেখুওৱা নাই বয়সত মই তোমাতকৈ ডাঙৰ হয় চ' ছোৱালীবিলাকক মই ক'লে টিকলি বুলি কওঁ মানে যিবোৰ মোৰ যিহেতু মই ঘৰত আটাইতকৈ সৰু চ' যিবোৰ টিকলু পাওঁ ন চবকে মই টিকলু টিকলা টিকলি এনেকৈ টাইপত মাতো পুচকু মাতো মানে তেনেকৈ তো ছোৱালীজনীয়ে ভাবিছে তাই নিজকে ডাঙৰ দেখাইছে কিন্তু আনফৰ্চুনেটলি মই হয় ডাঙৰ কি কৰিম এতিয়া আৰু মোৰ ভিডিঅ'বিলাক গৈ পেলাই হোৱাটছএপত লগাই লিখি এনেকুৱা ৰুমাল লাগিলে ক'ব দেই মোক খবৰ দিয়া একচুৱেলি কি হয় আমি একেখিনি বস্তু যে কৰি থাকোঁ ন মানুহে গম পায় এইটো কাৰ ডিজাইন হয় তো মোক কৈ দিয়া মানুহ আছে আগতেও কৈ দিয়ে তেনেকৈ মই আচলতে চবকে কওঁগৈ যে আৰু বহুতে কিন্তু ক্ৰেডিটটো তেনেকৈ দি দিয়ে তো দুগৰাকীমান ভিডিঅ'ই উঠাই লৈ গুচি যায় মই মানে ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ মোৰ হাঁহি উঠে কি মোৰ ভিডিঅ'ত লাইক কমেণ্ট কমেই আহে বহুত ভিতৰত মেছেজ আহে লাইকছ কম আহে ভিউজ কম মোৰ একাউণ্ট বহুত পুৰণা হয় সেইটো কাৰণেও নেকি নাজানো মই বহুত কিন্তু মই একেই কষ্টৰে ভিডিঅ'জ বনাই যাওঁ যে এদিন হ'লেওতো চাব সেই বুলি ভাবিয়ে মই বহুত কষ্ট ভিডিঅ'বিলাক বনাই যাওঁ কামো কষ্ট কৰোঁ ভিডিঅ' এডিটো কৰোঁ মানে কষ্ট কৰি বনাই যাওঁ আকৌ সেইটো উঠাই লৈ পেলাই তাত গৈ পেলাই নিজৰ হোৱাটছএপ ষ্টেটাছ লগাব এনেকুৱা বিচাৰিলে পাব মাতটো কাটি দিয়ে আৰু বাকী ভিডিঅ' চলাই থাকে নামটোকো মৰি থাকে চাইনিকা কাৰণ মইতো ডাঙৰকৈ লিখি দিওঁ ন তো মোৰ মানে সেই বস্তুটো হাঁহি উঠে মানে এটাতো মোৰ ভিউজ কম লাইক কম কমেণ্টছ কম ভিতৰত উৎসাহ দিয়া মানে বহুত আছে আৰু মইতো কোনো বেয়াও নাপাওঁ কাৰোবাৰ ভাল লাগিলে লাইক মাৰিব কমেণ্ট কৰিব কিন্তু মোৰ ভিডিঅ' উঠাই নি পেলাই হোৱাটছএপত কিয় লগাব লাগে মানে কিয় মানে চব মানে কিবা মানে আচৰিত ধৰণৰ মানে কপিকেট মানে কি ক'ম কাক কি ক'ম এনেকুৱা হৈ যায় মানে কিন্তু মই একেই উৎসাহেৰে ভিডিঅ'বিলাক বনাই যাম আগলৈকো আৰু চৰি যিখিনি মই ভিডিঅ' দিব পৰা নাই মই আজি এডিট কৰিয়ে আছোঁ এতিয়া তো এয়াই আৰু কি ক'ম বলো তোমালোক নিজেই এজন কলাকাৰ হয় আৰু তোমালোকৰ নিজৰ কলাকৃতিৰ ওপৰতে তোমালোকৰ কোনো ভৰসা নাই নেকি এটলিষ্ট সেইটোতো ইজ্জত কৰা যে মানে এজন আৰ্টিষ্টক সদায় সন্মান কৰিব লাগে মই তেনেকেই জানো হা এনেকুৱা নহয় যে মই ডিজাইন লোৱা নাই ঠিক আছে সৰুতে যেতিয়া দেখোঁ ডিজাইন গুগল চাওঁ কিবা চাওঁ নিজৰ কৰিব ট্ৰাই কৰোঁ ইনস্পায়াৰ হোৱাৰ আৰু কপি কৰাৰ মাজত পাৰ্থক্য থাকে কিবা এটা বস্তু তুমি চালা এতিয়া ঠিক আছে মই যিটো কাৰণে বনালোঁ এছ লেটাৰটো লৈ পেলাই এটা হ'ল এছ বা এ যিকোনো লেটাৰবিলাক লেটাৰে হয় এটো এ হয় এছটো এছ এ হয় তাত একো কৰিব নোৱাৰি ঠিক আছে কিন্তু ভিতৰৰ ডিজাইন কিছুমান কেনেকৈ ইমান ছেইম হৈ যায় আৰু যদি কওঁ নাই বা আপোনাৰটো একেই নহয় মোৰটো বেলেগ হয় বেলেগ ষ্টিচ হয় ডিজাইনটো নহয় আচ্ছা মই দেখুৱাওঁ ৰ'ব এতিয়া চাব হা এইটো মোৰ ডিজাইন ঠিক আছে ইয়াত মই 3D কাষ্টম কৰিছোঁ আৰু এইটো কপি কৰা ডিজাইনটো ঠিক আছে মই যেনেকৈ য'ত নাম লিখিছোঁ য'ত হেৰি দিছোঁ জাষ্ট ষ্টিচটো চেঞ্জ কৰিছে এইটো ওভেন হুইল ৰ'জ ষ্টিচ আৰু নহ'লে স্পাইডাৰ ৱেব ষ্টিচ বুলিও কয় সেইটো কৰিছোঁ মই 3D কাষ্টম কৰিছোঁ আৰু বাকী য'ত মই যেনেকৈ মনি দিছোঁ যেনেকৈ কি যি কৰিছোঁ তেনেকৈ কৰিছে আৰু কয় কি যে আপোনাৰটো বেলেগ মোৰটো বেলেগ ষ্টিচ বেলেগ হ'লেই ডিজাইনটো বেলেগ হৈ যাব নেকি আৰু এটা দেখাওঁ ৰ'ব নামবিলাক মই লুকুৱাই দিছোঁ একচুৱেলি দেখাই দিব লাগিছিলে বাৰু হ'ব এইবিলাক কৰি নাথাকোঁ নামটো লুকুৱাই দিছোঁ এইকেইখন মই বেছি বেয়া কিয় লাগিছিলে জানেনে যোনে বনাইছে মই তাই কইনা ৰুমালখন মই তাই বনাই দিছিলোঁ মানে চৰি দৰা ৰুমালখন মই বনাই দিছিলোঁ তাকো তাই বেলেগত ক'ৰবাত দেখিছিলে মোৰ ডিজাইন তো যিজনী কইনা তাত দেখিছিলে তাই মোক ৰিকুৱেষ্ট কৰাৰ কাৰণে মই 1 উইকত বনাই দিছিলোঁ এইটো যোৱা বছৰৰ কথা কিন্তু এইখিনি নতুন হয় তাইও ষ্টিচ কৰে ভাল কথা তাই এমব্ৰইডাৰী কৰে ভাল কথা মোৰ ডিজাইনবোৰে এইটো বাৰু অকণমান বেলেগ কৰি কিন্তু এইটো মই য'ত দিছোঁ দেই তেনেকৈ দিছিলে আৰু মোৰ বেয়া লাগিছিলে এই ডিজাইনটো লৈ কিয়নো এই ডিজাইনটোত মই কৰিছিলোঁ 3D কাষ্টম আৰু তাই কৰি দিছে এইটো ৰিবন এমব্ৰইডাৰী ঠিক আছে একো নাই মোৰ বেয়া লাগিলে কি মোৰ এটা হেৰি আছে কি মই ভিডিঅ'বিলাক যিহেতু মোৰ এডিট কৰি দিওঁতে মেলোতে এমাহ দুমাহ লাগি যায় তো মোৰ মানে দিও লাগি থাকে তো কেতিয়াবা মই ষ্টৰি লগাই দিওঁ কিন্তু ষ্টৰিও মই হাইলাইট কৰি থৈ দিওঁ সিহঁতে চাগে নাজানে যে তাত ওলাই থাকিব তো এই ডিজাইনটো মই ষ্টৰিত লগালোঁ তো ছোৱালীজনী কি কৰিলে তাই বনাই মেলি কাৰোবাক দি মেলি একদম বনাই থৈ দিছে যাহা মই তাইক ক'লোঁ এইটো মোৰ নিচিনা দেই যাহা মই তাইক ক'লোঁ এনেকুৱা ছেইম মই তাইক বনাই দিছিলোঁ বিয়াৰ কাৰণে তাই সেইখন বনাই এতিয়া কাৰোবাক দি আছে বাৰু কি ক'ম আৰু তাৰপিছত তাই মোক কৈছে আপোনাৰ তাত এখন ডিজাইন নাই হয় তেতিয়ালৈকে মই ভিডিঅ'টো এডিট কৰা নাছিলোঁ তাইক যেতিয়া মই ষ্টেটাছ আনি ষ্টৰিটো আনি হাইলাইটৰ পৰা ডেট আনি পেলাই দেখালোঁ তেতিয়া কৈছে আপোনাৰ একে নহয় মই এনেকৈ কৰিছোঁ জাষ্ট তাই ৰিবন কৰিছে আৰু মই 3D কাষ্টম কৰিছোঁ তো তাই নহয় মই বাৰে প্ৰতি এটা বস্তু কওঁ যে মোৰ বেবী মোৰ সৃষ্টি মোৰ বেবী নিচিনা হয় আৰু মোৰ বেবীক মই কাৰোবাক ল'ব দিও নিদিওঁ সেইটো মোৰ পাৰ্চনেল কথা হয় কাৰোবাক মই ল'ব নিদিব পাৰোঁ কাৰোবাক দিবও পাৰোঁ আৰু দিলেও মই হয়তো মানে মোক ক্ৰেডিটটো দিব লাগিব বুলি দিওঁ মোৰ সৃষ্টি মোৰ বেবীৰ দৰে হয় মই যেনেকৈ মোৰ কথা ন মই কাৰোবাক দিও নিদিওঁ বিনা পাৰ্মিশ্যনত কিয় দিম ল'বলৈ এইখন মই বনাইছিলোঁ তাই বিয়াৰ ৰুমালখন আৰু এইখন তাই কাৰোবাক বনাই দি দিলে মানে কেনেকুৱা লাগে আপুনি যাৰ কাৰণে কাৰণ মোৰ কইনাবোৰৰ লগত মোৰ এটা মানে ফিল এটা আহে যে কইনা হয় টিকলি হয় আৰু সিহঁতি এনেকুৱা যদি কৰি দিয়ে সিহঁতি নহয় দুজনী মানে কৰিছে এনেকুৱা আৰু যোনে কৰে বেয়া লাগে কিন্তু এইটো নহয় যে বেছিভাগ ছোৱালী কিন্তু কয় নামটো ক্ৰেডিটটো দিয়ে আৰু হাঁহি উঠি কি কিছুমান সৰু সৰু ছোৱালী বহুত টিকলি ছোৱালী 20 বছৰ 19 বছৰ এনেকুৱা হ'ব চাগে সিহঁতি মানে ভাবেই নেকি যে আমি বুৰ্বক হয় মোৰ মানে বিৰাট হাঁহি উঠে মোক যেতিয়া কোনোবাই অৰ্ডাৰো কৰে বা কিবা মেছেজ কৰিলে মই প্ৰথম প্ৰফাইলটো চাই লওঁ লগ থাকিলে বাৰু উপায় নাই কিন্তু যদি লগ নাথাকে মই প্ৰফাইলটো চাই লওঁ আৰু মই এটা ফ'ল' ৰিকুৱেষ্ট পঠিয়াই দিওঁ যাতে মই একাউণ্টটো চাই ল'ব পাৰোঁ অৰ্ডাৰ লোৱাৰ আগততো মই সেইটো চামেই তো
কাৰণ বহুতে ফ্ৰডো কৰে ন, তো সিহঁতি মানে মোক বিৰাট ধুনীয়াকৈ সুধিব, বা এইটো কিমান হয় প্ৰাইচ? মই চিধা সুধো বিয়া কেতিয়া তোমাৰ? এইটো মই চবকে সুধো, বিয়া কেতিয়া তোমাৰ? মানে মই ডেট দিব পাৰিব লাগিব ন। এতিয়া মোৰ মে'লৈকে পুৰা ফুল হৈ আছে, জুনত মই অৰ্ডাৰ নলওঁ, বাকী জুলাই এইবিলাকত ডিচেম্বৰলৈকে অলপ অলপ হৈয়ে আছে। তো মই সেইকাৰণে সুধি লওঁ যে ডেট কেতিয়া। তাহাঁতি মানে নহয় বা এনেই কওকচোন দামটো কিমান। তো লগে লগে যেতিয়া মই প্ৰফাইল চাওঁ, দেখোঁ সিহঁতি নিজে এইবোৰ কাম কৰে, তেতিয়া মই গম পাই যাওঁ যে সিহঁতি প্ৰাইচটো সোধে। যেতিয়া মোক প্ৰাইচটো মানে সিহঁতক চাগে কোনোবা কৈ নাই, ধৰক মই অৰ্ডাৰ ল'ব নোৱাৰিলো, তো সিহঁতক মানে দি দিয়ে মানে, যে এইটো বনাই দিয়া। আৰু সেই ছোৱালীজনীও মানে আহি পেলাই প্ৰাইচটো যাতে মোতকে কম দামত ল'ব পাৰে। মোৰ মানে একো নাই, কম দামত কৰক, মোৰ ডিজাইন কিবা কৰক, কিন্তু এইবিলাক মানে চালবাজি কিয় যে বা এইটো কিমান প্ৰাইচ, মানে হাঁহিও উঠে যে কিয় কৰিব লাগে। ডাইৰেক্টে সোধক যে বা। তাৰপিছত মই যেতিয়া সিহঁতক ধৰি দিওঁ যে তুমি নিজেও কৰা ন, তো কিয় তুমি মোক প্ৰাইচ সুধিছা? তুমি যদি নিজেই কামবিলাক কৰা, তুমি মোকতো বনাব নিদিয়া। তেতিয়া কয় নহয় বা এনেকে জানিব বিচাৰিছিলো। মই তেতিয়া সদায় কওঁ তোমালোকৰ যিমান কষ্ট হয় সেইটো, মই বহুতক সেইটো বস্তু কৰি হেল্পো কৰিছো। ৰঙিয়া এগৰাকী ছোৱালী, যোৰহাটৰ এগৰাকী ছোৱালী, সৰু ছোৱালী হয়, সিহঁতি কিন্তু পিছত মানি লৈছে, কিউটো আছিলে ছোৱালীকেইজনী। তো সিহঁতি কয় বা আমি মানে অনুমান কৰিব পৰা নাই কিমান ল'ম। তেতিয়া মই সদায় কওঁ কিমানটো বস্তু তোমালোকৰ দাম কিমান হৈছে সেইটোৰ ওপৰত বস্তুটো প্ৰথম প্লাছ কৰি ল'লা, দেন তোমালোকে নিজৰ কষ্টটো চোৱা, কিমান কষ্ট হৈছে, এদিন দুদিন কিমান তোমালোকৰ কষ্ট হৈছে, কিমান তোমালোকে তাত মানে বেছি ৱৰ্ক কৰিছা, সেইটোৰ ওপৰত তোমালোকে পইচাটো ল'বা। মই কিমান প্ৰাইচ লৈছো, বেলেগে কিমান প্ৰাইচ লৈছে জানি কি কৰিবা? মানে মই নিজৰ হিচাপত প্ৰাইচ এটা লওঁ, এইটোতো কোনো ধৰা-বন্ধা নিয়ম নাই ন, এখন ৰুমালৰ দাম ইমানেই হ'ব লাগিব। মই নিজৰ কষ্ট অনুসৰি লওঁ, চবেই নিজৰ কষ্ট অনুসৰি লয়। তো সেই সৰু সৰু ছোৱালীবোৰ যোনে জানিব বিচাৰে, ধুনীয়াকে আহি ধুনীয়াকে সুধিবা যে বা এনেকে এনেকে আহিছে, বা এনেকে মই কিমান ল'ম, তেনেকে কৈ দিম। একদম যিটো হেৰিটো একদম প্ৰাইচ সুধিব, হাঁহিয়ে উঠে ন। বহুত দীঘলীয়া কথা কৈছো হয়, কিন্তু মই বহুত কথাই কওঁ যেতিয়া কওঁ। আৰু মই একচুৱেলি কাষ্টমাৰ বিলাকৰ বিহেভিয়াৰ বহুত চাওঁ অৰ্ডাৰ লোৱাৰ আগত, মানে সিহঁতৰ বিহেভিয়াৰ কেনেকুৱা। কাৰণ মই পইচাৰ কাৰণে, পইচাটো ডেফিনেটলি ল'ম যেতিয়া কাম কৰোঁ, কিন্তু মই পইচাৰ কাৰণে কাম নকৰোঁ। মোৰ যদি কাৰোবাৰ বিহেভিয়াৰ ভাল নালাগে, মই অৰ্ডাৰেই নলওঁ। মানে মই ল'বলৈ মন নাযায়, এনেকুৱা মোৰ লগত হয়, হয়তো বহুতৰ লগত হয় নাজানো। তো বিহেভিয়াৰ বিলাক যেতিয়া ভাল হয়, মই মোৰ ডিজাইনো ল'ব দিওঁ, মই অৰ্ডাৰো লওঁ। তো এনেকুৱা নহয় যে মই সদায় এনেকুৱা মানে কণ্ট্ৰভাৰ্চি কৰিবলৈ কিবা কৰিবলৈ ভিডিঅ' দি থাকোঁ, নহয়। মই যেতিয়া মোৰ সঁচাই বহুত খং উঠে, মই লিঅ' লেডি হয়, সাধাৰণতে মোৰ লিঅ' বিলাকৰ বহুত বেছি খং উঠে, মোৰ সদায় নুঠে, কিন্তু যেতিয়া উঠে মোৰ বহুত একচুৱেলি বেয়া লাগে। যে মই যদি তোমাক ভালকে কৈছো, আজিয়ে হ'ল এনেকুৱা ঘটনা এটা, মই যদি তোমাক ভালকে কৈছো, তুমি বুলিও কৈছা ক্ৰেডিটৰ কথা লৈ, তাৰপিছত তুমি যেতিয়া 1000টা বাহানা দিবা যে নহয় মই মানে কাষ্টমাৰে দিছিলে সেইকাৰণে কৰিলো। কাষ্টমাৰে দিলে বুলি কৰি দিব পাৰা নেকি? মোকতো দিয়ে চাগে কোনোবাই, তো মই কৰিম নেকি? কাৰণ মই নিজৰ কলাক বিশ্বাস কৰো। মই কওঁ আপোনালোকৰ বহুত দিন আগতে কাৰোবাৰ দিছিলে, তো মই তেতিয়া কৈছো আপুনি মানে ডিজাইনটো মোৰ লাগে, কিন্তু মানে ষ্টিচটো তেনেকা এনেকা টাইপ কিবা এটা, ষ্টিচটো মোৰ লাগে, এইটো ডিজাইনটো এনেকা টাইপ মানে। তো মই ক'লো মই নলওঁ, আপুনি যাৰ হয় তেওঁকে দিয়ক। কাৰণ মই এজন আৰ্টিষ্টক সন্মান কৰিব জানো। মই জানো যে এটা ডিজাইন এগৰাকী ক্ৰিয়েটৰে কেনেকে ভাবি চিন্তি কৰে। কেতিয়াবা ৰাতি ভাবি ভাবি আমুকটো ডিজাইন কৰিম, মানুহে ভাল পাব, কোনে ভাল পাব, সেই বস্তুটো থাকে আমাৰ, বহুতৰ থাকে। আৰু ডিজাইনবিলাক লওক, চলো লৈ লোৱা। যেতিয়া মই ক্ৰেডিটৰ কথা কওঁ, তোমালোকে বেয়া কিয় পোৱা? মানে এনেকুৱা কৈ যেন মানে মই তোমাৰ বেবীও ল'ম, কিন্তু মই মানে নিজৰ বুলি ক'ম, কিয় ক'বা? মই সেইটোত আপত্তি কৰোঁ, কিয় ক'বা? কিয় ক'ব নোৱাৰা যে আমুক বাৰ হয়? আৰু বেয়া লাগে, কাৰণ যেতিয়া মানে যাক তুমি ভালকে, মই সদায় ভাল বিহেভ কৰিব ট্ৰাই কৰোঁ, বহুত। মোৰ টোনতে গম পাবা। এতিয়া হয়তো মই অলপ এগ্ৰেছিভ হৈ দিব পাৰোঁ, নাজানো, ষ্টিল মোৰ হাঁহি থাকে মুখত, কিন্তু বেয়া লাগে। আকৌ এবাৰ কৈছোঁ, ষ্টিচ কাৰো নিজৰ সম্পত্তি নহয়। হাজাৰ হাজাৰ লাখ লাখ ষ্টিচ আছে, চবেই কৰিব পাৰে, কৰক। ডিজাইন নিজৰ থাকে। আৰু কিছুমান ডিজাইন, এতিয়া ছানফ্লাৱাৰটো মই মোৰ লগত কৰিছোঁ। এইটো ছানফ্লাৱাৰ এনেকেই থাকিব, জাপি ডিজাইন এনেকেই থাকিব, কপৌ ফুল একেই থাকিব, যিকোনো ধৰক আপুনি যদি কি কয় ৰাজস্থানী যিবিলাক ড্ৰেছ থাকে, আমি ৰং বিৰঙি কৰোঁ, প্ৰায় ছেমেই থাকে, সেইবোৰত একো কৰিব নোৱাৰোঁ, কিন্তু চবে একেই হয়। মাজত মই যেতিয়া মেখেলা চাদৰ কাম কৰি আছিলোঁ, মই এনেকুৱা ডিজাইন কৰোঁতে মোক এগৰাকী কৈছে আপোনাৰ ডিজাইন বেলেগেও কৰিছে, ফটো দিছে চাইছোঁ, নহয় এইটো ডিজাইন চবেই কৰিব পাৰে, যিকোনো, মানে সেইটো বেলেগ কথা। কিছুমান ডিজাইন যিবোৰ একেই হয়, সেইটো জাপিয়ে হয়, এছ লেটাৰটো এছে হয়, এ লেটাৰটো এ হয়, তাত বেলেগ একো কৰিব নোৱাৰে। কিন্তু মাজৰ যিখিনি ফুল, মাজৰ যিখিনি ডিজাইন, সেইখিনি মোৰ নিজৰ হয়। মই য'ত মণিডাল লগাইছোঁ তেনেকেই লগাব। মই যদি লেচডাল ডাবল কৰি দিছোঁ, মই কেতিয়াবা মানে ৰেড লেচটোত মোক কি হয়, মই ডাঙৰ কৰিব বিচাৰোঁ, মানে মোৰ ডাঙৰ ৰেড লেচ যিবোৰ আহে মোৰ কিছুমান পচন্দ নহয়। চ' মোৰ যিটো পচন্দ মই সেইটোকে ডাবল কৰি দি দিওঁ। এতিয়া নহয়, যেতিয়া পৰা কৰি আছোঁ তেতিয়া পৰা ডাবল কৰি দিওঁ। হোৱাইট লেচ লগালে তেনেকৈ বেলেগ বেলেগ, মানে লেচো মই নকওঁ যে মোৰেই হয়, কাৰণ মোৰ কাৰণে থোৰে না অকল বনাইছে। কিন্তু কথাটো হ'ল একেই কিয় বস্তুটো? বাৰু কৰক বাৰু, লেচ কৰক বাৰু, একো নাই, সেইটো নকওঁ। মানে মই যদি মণি লগাই দিছোঁ লেচটো, তাতো মণি লগাব। আজিকালি মই মণি লগাবলৈ বাদ দিলোঁ। মই ক'ৰবাত কেতিয়াবা লগাওঁ, কিন্তু মই নলগাওঁ ইমান বাৰু। ঠিক আছে, লেচতটো বাদেই দিলোঁ বাৰু, নকওঁ, কাৰণ লেচো মোৰ প্ৰতি সম্পত্তি নহয়। আৰু এটা বস্তু, ডিজাইনবিলাক অলৰেডি বহুতে ল'লেই যেতিয়া, এটলিষ্ট ডিফেণ্ড নকৰিব যে মোক কাষ্টমাৰে বনাব দিলে মই বনামেই। আপুনি এজন কলাকাৰ হয়, তো নিজৰ হাতৰ ওপৰত, নিজৰ কলাকৃতিৰ ওপৰত বিশ্বাস ৰাখক। আপুনিও ভাবক কেনেকৈ ডিজাইন কৰিলে চবেই ভাল পাব। আৰু যদি আপুনি নিজে ভাবিব নোৱাৰে, কিন্তু আপোনাৰ হাতৰ কাম ভাল হয়, ডেফিনেটলি মই যিমানেই মোক কপি কৰিছে বা বেলেগক কপি কৰে, চবৰে হাত ভাল হয়। এমব্ৰইডাৰীটো কোনে নাজানে? মানে মই যদি বাচ্ছা পৰা জানিছোঁ, তো চবেইতো সৰুৰ পৰা জানিব পাৰে, আৰু চবৰে হাত ভাল হয়, কোনে নাজানে? আমি ইণ্ডিয়ানবিলাকৰ ভালেই থাকে, বাহিৰতো ভাল থাকে বাৰু, সেইটো লৈ কোৱা নাই। তো চবৰে ভালেই থাকে, কিন্তু ডিজাইনো নিজৰ কৰক।
বাৰু ঠিক আছে, বেলেগৰ ডিজাইন ল'লেও আৰ্টিষ্ট হয়, বেলেগ আৰ্টিষ্টক সন্মান কৰিব শিকক, আৰু যদি লৈছেই ক্ৰেডিটটো দি দিয়ক, কাৰণ মই লাষ্টত কৰিবই। আৰু বহুতে এইটো দিয়ে, মই এতিয়া মেছেজখিনি নেদেখাওঁ আজি যাৰ লগত যি হ'ল, মানে কৈছে আপুনি ডিজাইন এটা দিছেতো মানুহ ভাল লাগিলে ল'বই, মোৰ ডিজাইনো লয়। তোমাৰ ডিজাইন লৈ তুমি খেৰাটোত বাতি আছা, বাতি থাকা, মোৰ কোনো প্ৰব্লেম নাই, মই খেৰাটোত নিদিওঁ মোক নুসুধাকে। আৰু যদি লৈছাই দেন মই যেতিয়া ক্ৰেডিট দিব কৈছোতো ক্ৰেডিট দি দিব লাগে ন। মানে যেতিয়া নিজকে এনেকৈ দেখাব যায় এইটো একে নহয়, মই বেলেগ কৰিছোঁ, কি বেলেগ কৰিছা? ষ্টিচ বেলেগ কৰিলে তুমি এটা বেবীক তুমি বেলেগ এটা ড্ৰেছ পিন্ধাই দিলে হৈ যাব নেকি তোমাৰ? নহয় ন। আৰু মই এটা ছানফ্লাৱাৰ ডিজাইন কৰিছিলোঁ, সেইটো মই যদিও অকণমান নিজৰ দিছোঁ এটাত, তথাপি মই তাত লিখি দিছোঁ যে এই ডিজাইনটো মই পিণ্টাৰেষ্টৰ পৰা লৈছোঁ। আৰু মই পেইণ্টিঙো কৰোঁ, পেইণ্টিং কৰিলেও মই পেইণ্টিঙৰ যিবোৰ গুগলৰ পৰা ফটো লওঁ মই লিখি দিওঁ যে মই এইখন ইয়াৰ পৰা লৈছোঁ। কিয়? মই নাজানো কোনে কৰিছে, তো মই যদি নামটো জানিলোহেঁতেন মই নামো মেনশ্যন কৰি দিলোহেঁতেন, নাম নাজানিলে মই খালি এইটো লিখি দিওঁ যে মই গুগলৰ পৰা লৈছোঁ। আপোনালোকে যদি নাজানে যে কাৰ পৰা লৈছে, এটলিষ্ট সেইবুলিতো দি দিব পাৰে যে ডিজাইন মোৰ নহয়, মই গুগলৰ পৰা লৈছোঁ। শেষত এটাই কওঁ, বহুত লম্বা ভিডিঅ' মই বনাইছোঁ, কাৰণ বকিবলৈ আৰু মন আছে, কিন্তু ৰিলছত 20 দিব পাৰিম, 20 মিনিটছে পাৰি। তো মই এটাই কওঁ, আপুনি এজন কলাকাৰ হয়, যদি আপুনি কলাকাৰ হয়, নিজৰ হাতৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ ওপৰত বিশ্বাস ৰাখক, আৰু নিজৰ ডিজাইন কৰক। আৰু যদি বেলেগৰ লৈছে প্লিজ সন্মান দি পেলাই ক্ৰেডিটটো দি দিব। ধন্যবাদ।